নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেচন 10 মাই ৰামায়ণা ডেছ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে আগলৈকেও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰি থাকা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। তোমালোকক ইয়াতে কম্প্ৰেহেনশ্যন বুলি যিখিনি দিয়া আছে সেইখিনি চাবা। নাম্বাৰ 1ত কৈছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ, অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ পূৰ্ণ বাক্যত উত্তৰ দিয়া। তাৰ যিটো নম্বৰ প্ৰশ্ন সুধিছে এবাউট হুম ৱেৰ দ্য পিপুল অফ দ্য অথৰ্ছ ভিলেজ টকিং, অৰ্থাৎ অথৰ্ছ বা লেখকৰ গাঁৱৰ মানুহে কাৰ বিষয়ে কৈ আছিল, এইটো সুধিছে। গতিকে উত্তৰটো আমি এনেদৰে লিখিছোঁ, তোমালোকে পাঠটোত পাইছাই। আমি উত্তৰটো এতিয়া চাইছোঁ। ইয়াত লিখিছোঁ যে আমি দ্য পিপুল অফ দ্য অথৰ্ছ ভিলেজ ৱেৰ টকিং এবাউট ৰামা, সীতা, ৰাৱণা এণ্ড আদাৰ কেৰেক্টাৰ্ছ ফ্ৰম দ্য ৰামায়ণা। ইয়াত লিখা হৈছে যে অথৰ্ছ অৰ্থাৎ লেখকৰ গাঁৱৰ মানুহবিলাকে ৰাম, সীতা, ৰাৱণ আৰু বাকী যি অন্যান্য চৰিত্ৰসমূহ আছিল ৰামায়ণৰ, সেই চৰিত্ৰসমূহৰ বিষয়ে কথা পাতি আছিল। তাৰপিছত আছে বি নম্বৰ কুৱেশ্যনটো টু হুম ডিড দ্য অনলি টিভি ছেট বিলং, কাৰ একমাত্ৰ টিভি সেই সময়ত টিভি ছেট আছিলে, অৰ্থাৎ টিভি সেই সময়ত একমাত্ৰ কাৰ থকা বুলি আমি পাঠটোত পাইছোঁ সেইটোৱে সুধিছে। গতিকে উত্তৰটো আমি লিখিছোঁ যে দ্য অনলি টিভি ছেট ইন দ্য ভিলেজ নেইবাৰহুড বিলং টু এ জৈন আংকলছ ফেমিলি, সেই চুবুৰীটোত একমাত্ৰ টিভি থকা ব্যক্তি হৈছিল এটা জৈন ধৰ্মৰ পৰিয়াল। গতিকে জৈন আংকলছ ফেমিলি বুলি পাঠটোত পাইছোঁ, সেইকাৰণে আমি এনেদৰে লিখিছোঁ। ঠিক আছে, এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ, চি নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ দ্য অনলি চেনেল ডেট দ্য অথৰ ইনিচিয়েলি গট টু ৱাটছ ডিউৰিং হিজ চাইল্ডহুড ডেজ, লিখকৰ চাইল্ডহুড অৰ্থাৎ শিশুকালৰ সময়ত প্ৰথম অৱস্থাত চাবলৈ পোৱা একমাত্ৰ চেনেলটো কি আছিলে সুধিছে। সেইটো আমি লিখিছোঁ আনচাৰত দ্য নেম অফ দ্য অনলি চেনেল ৱাজ দূৰদৰ্শন, সেই একমাত্ৰ চেনেলটোৰ নাম আছিলে দূৰদৰ্শন। এতিয়া আমি ডি নম্বৰ কুৱেশ্যনটো চাইছোঁ। এইটোত কি কোৱা হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য কাৰ্টুন শ্ব' উইদাউট এনি ডাইলগছ, সংলাপবিহীন কাৰ্টুন শ্ব'টোৰ নাম কি আছিলে, কোনো ধৰণৰ ডাইলগ বা সংলাপ মাত নথকা যিটো কাৰ্টুন শ্ব' আছিল সেই কাৰ্টুন শ্ব'টোৰ নাম সুধিছে। আমি লিখিছোঁ ইয়াতে যে দ্য নেম অফ দ্য কাৰ্টুন শ্ব' উইদাউট এনি ডাইলগছ ৱাজ পিংগু, সেই সংলাপবিহীন কাৰ্টুন শ্ব'টোৰ নাম আছিলে পিংগু। ঠিক আছে, তাৰপিছত ই নম্বৰ কুৱেশ্যনটোত সোধা হৈছে যে হাউ ৱাজ দ্য প্ৰব্লেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন ছল্ভড, যি বৈদ্যুতিক ভল্টেজ আছিল সেইটো যে কমা বঢ়া হৈ থাকে, ফ্লাকচুৱেশ্যন হৈ থাকে, অৰ্থাৎ নিম্নগামী আৰু ঊৰ্ধ্বগামী যে হৈ থাকে, সেই প্ৰব্লেমটো কেনেদৰে সমাধান কৰা হৈছিলে সেইটো সুধিছে। গতিকে উত্তৰটোত আমি চাম দ্য প্ৰব্লেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন ৱাজ ছল্ভড বাই ইউজিং টু ষ্টেবিলাইজাৰ্ছ, সেই ভল্টেজ ফ্লাকচুৱেশ্যনৰ যিটো সমস্যা সেইটো দুটা ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰি সমাধান কৰা হৈছিলে, এনেদৰে লিখিছোঁ। তাৰপিছত তোমালোকক নাম্বাৰ 2ত কৈছে গিভ ব্ৰিফ আনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ লিখা বুলি কৈছে। তাৰ যিটো এ নম্বৰ কুৱেশ্যনটোত তোমালোকক সুধিছে why did the author's parents decide to buy a TV set, লিখকৰ অভিভাৱকে অৰ্থাৎ মাক দেউতাকে কি কাৰণত টিভি কিনাৰ সিদ্ধান্ত লৈছিলে সেইটো আমাক ইয়াত সুধিছে। গতিকে এই আনচাৰটো আমি এনেদৰে লিখিছোঁ, চাবা তোমালোকে
দ্য অথৰ্ছ আমি ইয়াত লিখিছোঁ যে দ্য অথৰ্ছ পেৰেণ্টছ ডিচাইডেড টু বাই এ টিভি ছেট ছ' ডেট দেয়াৰ চিলড্ৰেন উড নট মিছ দ্য ৰামায়ণা এপিছডছ এণ্ড টু ষ্টপ দেয়াৰ টিয়াৰ্ছ। লিখকৰ মাক দেউতাকে টিভি কিনিবলৈ এইকাৰণেই সিদ্ধান্ত লৈছিলে কিয়নো যাতে সিহঁতৰ ল'ৰা ছোৱালীয়ে বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কি কৰিব নোৱাৰে, অৰ্থাৎ লিখকৰ কথাকে ইয়াতে কৈছে যে এই ৰামায়ণৰ যি এপিছডবিলাক এই এপিছডবিলাক নোচোৱাকৈ নাথাকে। আৰু আমি পাঠটোত পাইছোঁৱে যে যেতিয়া সিহঁতে আনৰ ঘৰত যাই চোৱাত অসুবিধা হৈছিলে তেতিয়া চাবলৈ নাপাই লিখকে কান্দিছিলে আৰু সেই কান্দা বন্ধ কৰিবলৈয়ে মাক দেউতাকে টিভি কিনিবলৈ সিদ্ধান্ত লৈছিলে। এণ্ড টু ষ্টপ দেয়াৰ টিয়াৰ্ছ এনেদৰে লিখিছোঁ, তোমালোকেও এনেদৰে তুলি ল'বা, ঠিক আছে। তাৰপিছত আছে বি নম্বৰ কুৱেশ্যনটো, হোৱাট ৱেৰ ছাম অফ দ্য ফেভাৰিট প্ৰগ্ৰামছ অফ দ্য অথৰ। লিখকৰ কেইটামান প্ৰিয় প্ৰগ্ৰামৰ নাম ক'ব দিছে ইয়াতে, গতিকে আমি লিখিছোঁ এনেদৰে, চাবা তোমালোকে ইয়াত লিখিছোঁ যে ছাম অফ দ্য অথৰ্ছ ফেভাৰিট প্ৰগ্ৰামছ ৱেৰ চিত্ৰহাৰ, ৰংগোলী, পিংগু, কেপ্টেইন ব্যোম, দ্য জংগল বুক, ৰামায়ণা এণ্ড মহাভাৰত। লিখকৰ কেইটামান প্ৰিয় প্ৰগ্ৰাম হৈছে চিত্ৰহাৰ, ৰংগোলী, পিংগু, কেপ্টেইন ব্যোম, দ্য জংগল বুক, ৰামায়ণ আৰু মহাভাৰত। এনেকুৱা প্ৰগ্ৰামবিলাক লিখকে চাই ভাল পাইছিলে, গতিকে আমি ইয়াত এনেদৰে লিখিছোঁ, ঠিক আছে। তাৰপিছত আছে চি নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ নিডেড টু ৱাচ দ্য চেনেল DD2। DD2 চেনেলটো চাবলৈ কিহৰ প্ৰয়োজন আছিলে সেইটো সুধিছে। উত্তৰটোত চাবা এতিয়া, এ স্পেচিয়েলি ডিজাইনড স্মলাৰ এণ্টেনা এণ্ড এ বুষ্টাৰ ৱেৰ নিডেড টু ৱাচ দ্য চেনেল DD2। এটা স্পেচিয়েল বিশেষভাৱে ডিজাইন কৰা এটা সৰু এণ্টেনা আৰু এটা বুষ্টাৰৰ প্ৰয়োজন হৈছিল এই DD2 চেনেলটো চাবলৈ, ঠিক আছে। তাৰপিছত আমি ডি নম্বৰ কুৱেশ্যনটো চাইছোঁ। ডি নম্বৰ কুৱেশ্যনত তোমালোকক সুধিছে যে হোৱাট ৱাজ দ্য প্ৰব্লেম ডেট দ্য অথৰ হেড টু ফেচ আফটাৰ গেটিং দ্য টিভি ছেট। টিভি ছেটটো অনাৰ পিছত লিখকৰ কেনেকুৱা ধৰণৰ সমস্যা হৈছিল, হাউ ৱাজ দ্য প্ৰব্লেম চলভড, আৰু সেই অসুবিধাটো বা সেই সমস্যাটো কেনেদৰে পূৰণ হৈছিল বা এই সমস্যাটো সমাধান হৈছিল। এতিয়া আমি ইয়াত উত্তৰটো লিখিছোঁ, চাবা তোমালোকে, দ্য প্ৰব্লেম ৱাজ প'ৰ ছিগনেল ৰেচিপশ্যন এস্পেচিয়েলি ডিউৰিং ৰেইনি অৰ ক্লাউডি ডেজ। সমস্যাটো আছিলে যে টিভিত ছিগনেল খুব কমকৈ পাইছিলে আৰু বিশেষকৈ বৰষুণৰ দিন নতুবা যেতিয়া ডাৱৰীয়া বতৰ তেতিয়া ছিগনেল খুব কমকৈ পাইছিলে, এইটোৱে সমস্যা আছিলে। ইট ৱাজ ছল্ভড বাই ৰোটেটিং দ্য এণ্টেনা ইউজিং এ বেম্বু পল আনটিং এ ক্লিয়াৰ পিকচাৰ এপিয়াৰ্ড। আৰু এই সমস্যাটোৰ সমাধান আছিলে যে আমি কি কৰিছিলোঁ, বাঁহ এডালেৰে আমি সেই এণ্টেনাডাল কি কৰিছিলোঁ, ঘূৰাইছিলোঁ, ঘূৰাবলগীয়া হৈছিলে। ইট ৱাজ ছল্ভড বাই ৰোটেটিং দ্য এণ্টেনা ইউজিং এ বেম্বু পল আনটিং এ ক্লিয়াৰ পিকচাৰ এপিয়াৰ্ড। অৰ্থাৎ যেতিয়ালৈকে পিকচাৰটো ক্লিয়াৰ নহয় তেতিয়ালৈকে সেই বাঁহডালেৰে এণ্টেনাডাল ঘূৰোৱা হৈছিল আৰু এনেদৰে এই সমস্যাটো সমাধান কৰা হৈছিল বুলি লিখকে কৈছে, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নখিনি চাইছোঁ আমি। পিছৰ প্ৰশ্নত আমাক ইয়াত কি সোধা হৈছে, ট্ৰু ফলছ আছে। নাম্বাৰ 3, ৰাইট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলত দিয়া বাক্যসমূহ সঁচা নে মিছা লিখা। যেটো এ নম্বৰ কুৱেশ্যন, দ্য অথৰ ইউজ টু ৰাছ দ্য জৈন আংকলছ হোম এভৰি মানডে। লিখকে সেই জৈন আংকুলৰ পৰিয়ালটোত সদায় সোমবাৰে গৈছিল। এইটো ভুল, কাৰণ আমি পাঠটোত পোৱা মতে এভৰি ছানডে বুলিহে আছিল, প্ৰতি ৰবিবাৰে গৈছিলে, গতিকে এইটো আমি ফলছ বুলি লিখিম। তাৰপিছত আছে দ্য প্ৰগ্ৰাম কৃষি দৰ্শন ৱাজ ফৰ দ্য চিলড্ৰেন। কৃষি দৰ্শন নামৰ যিটো প্ৰগ্ৰাম আছিল, অনুষ্ঠান আছিল, এই অনুষ্ঠানটো
ল'ৰা ছোৱালীৰ বাবে আছিল এইটো ভুল কাৰণ এই প্ৰগ্ৰামটো আচলতে কৃষকৰ হয় গতিকে আমি ইয়াতে ফলছ বুলি লিখিছোঁ মেট্ৰ' ৱাজ দ্য আদাৰ নেম অফ দ্য টিভি চেনেল DD2ৰ যি আন নাম এই চেনেলটোৰ সেইটো হৈছে মেট্ৰ' এইটো ট্ৰু গতিকে আমি ইয়াতে ট্ৰু বুলি লিখিছোঁ সঁচা যিহেতু এ বুষ্টাৰ ৱাজ নিডেড টু ৱাচ দ্য চেনেল DD2 চেনেলটো চাবলৈ এটা বুষ্টাৰৰ প্ৰয়োজন হৈছিল এইটোও সঁচা গতিকে আমি ট্ৰু বুলি লিখিছোঁ তাৰপিছত আছে ইলেক্ট্ৰিচিটি ৱাজ ৰেগুলাৰ ইন দ'জ ডেজ সেই সময়ছোৱাত ইলেক্ট্ৰিচিটি বা বিদ্যুৎ খুব ৰেগুলাৰ আছিল নিয়মিত আছিল এইটো ভুল কাৰণ সেইটো খুব সেই সময়ত অনিয়মিত আছিল কেতিয়াবা বিদ্যুৎ থাকে কেতিয়াবা বিদ্যুৎ নাথাকে গতিকে আমি ফলছ বুলি লিখিছোঁ তাৰপিছত আছে সাম টিভি ছেটছ হেড শাটাৰ্ছ ডেট কুড বি লক কিছুমান টিভিত কি থাকিছিলে শাটাৰ থাকিছিলে যিটো নেকি বন্ধ কৰি ৰাখিব পৰা গৈছিলে সেইটো ট্ৰু গতিকে ইয়াক আমি যেহেতু আমি পাঠটোত পাইছোঁ তেনেকুৱাকৈ আছিল বুলি সঁচা সেইকাৰণে আমি ট্ৰু বুলি লিখিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা আজিলৈকে ইমানেই ধন্যবাদ